চাওক ইতিমধ্যে আমি পুৱাৰ ভাগৰ পৰা অম্বুবাচী মহাযজ্ঞৰ আজি তৃতীয়টো দিন আৰু তাৰ প্ৰতিটো দৃশ্যই ইতিমধ্যে ND24 দৰ্শকসকলক দেখুৱাইছোঁ কি ধৰণৰ এটা আধ্যাত্মিক পৰিৱেশৰ ইতিমধ্যে সূচনা হৈছে ভিন্ন প্ৰান্তৰ পৰা যিসকল ভক্ত আহিছে যিসকল সাধু সন্ত আহিছে সকলোৱে এক প্ৰকাৰ মাৰ ইতিমধ্যে শ্ৰীচৰণত আশীষ গ্ৰহণ কৰিছে তেওঁলোকে মন্দিৰ পৰিক্ৰমা কৰিছে আৰু এই যি পবিত্ৰ নীলাচলৰ ভূমিত এক আধ্যাত্মিক পৰিৱেশে ইতিমধ্যে বিৰাজ কৰিছে এই দৃশ্যসমূহ আমি দেখুৱাইছোঁ আৰু পুনৰবাৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া কামাখ্যা ধামৰ পৰা সেই দৃশ্য পোনে পোনে দেখুৱাইছোঁ আৰু আজি অম্বুবাচী মহাযজ্ঞৰ এয়া তৃতীয়টো দিন আৰু এই ধৰণেই লানি নিচিগা ভক্তৰ সোঁত বৈছে আৰু এই ধৰণেই মাৰ পৰি থকা যি আস্থা অগাধ বিশ্বাস যাৰ বাবে এই ধৰণেই সোঁত বৈছে ভক্তৰ দৰ্শনাৰ্থীসকল বহু দূৰ দূৰৰ পৰা ভক্তসকল আহিছে দৰ্শনাৰ্থীসকল আহিছে আৰু এই ধৰণেই মা শ্ৰীচৰণত আশীষ লোৱাৰ অৰ্থে সকলোৱে এই ধৰণে এটা দীঘলীয়া শাৰী আৰু য'ৰ পৰা চাব তাৰ পৰা কেৱল মাত্ৰ দীঘলীয়া শাৰী পদব্ৰজে সকলো আহিছে এই ধৰণে পদব্ৰজে আহি মাৰ তেওঁলোকে পৰিক্ৰমা কৰি মন্দিৰ চহাত পৰিক্ৰমা কৰি তেওঁলোকে আশীষ গ্ৰহণ কৰিছে পোনে পোনে সেই পৰিৱেশটো দেখুৱাইছোঁ এয়া অম্বুবাচী মহাযজ্ঞৰ আজি তৃতীয় দিনৰ পৰিৱেশ আৰু 5 বজাৰ লগে লগেই মূল যি দুৱাৰ সেই মূল দুৱাৰ খুলি দিয়া হৈছিল আৰু তাৰ লগে লগেই অজস্ৰ ভক্তৰ ইতিমধ্যে সমাগম হৈছে আৰু 6 বজাৰ লগে লগে যিখন মূল প্ৰৱেশ দুৱাৰ কামাখ্যা ধামলৈ উঠি হোৱা সেই মূল প্ৰৱেশ দুৱাৰ বন্ধ কৰি দিয়া হ'ব আৰু তাৰ পাছতে যিসকল যাত্ৰী সেই যাত্ৰীসকলে তেওঁলোকে ভিতৰলৈ সোমাই আহিব নোৱাৰিব গতিকে যিসকল যাত্ৰীয়ে তেওঁলোকে 6 বজাৰ আগতে তেওঁলোকে মন্দিৰত প্ৰৱেশ কৰিব 10 বজালৈকে তেওঁলোকে মন্দিৰ পৰিক্ৰমা কৰিব পাৰিব মন্দিৰত তেওঁলোকে থাকিব পাৰিব আৰু এই ধৰণৰ পৰিৱেশটো দেখুৱাইছোঁ অগণন ভক্তৰ ইতিমধ্যে ভিৰ হৈছে অগণন ভক্ত আহিছে আৰু লানি নিচিগাকৈ এটা দীঘলীয়া শাৰী আৰু ইয়াই হৈছে মাৰ পৰি থকা আচলতে বিশ্বাস মাৰ পৰি থকা যি আস্থা আৰু সকলোৱে এটা কথা সকলোৱে আচলতে মনত তেওঁলোকে এই ধৰণৰ যিটো ধাৰণা লয় যে 12 বছৰৰ যি সিদ্ধি সেই সিদ্ধি আচলতে 5 দিনত সেই সিদ্ধি লাভ কৰা বুলি কোৱা হয় পবিত্ৰ এই যি অম্বুবাচীৰ সময় পবিত্ৰ এই অম্বুবাচীৰ সময়ত এই ধৰণে সিদ্ধি লাভ কৰে আৰু এয়া মই পুনৰবাৰ সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ সকলোৱে কামাখ্যা ধ্বনিৰে কামাখ্যাৰ জয় জয় ধ্বনিৰে তেওঁলোক আহিছে আৰু এটা দীঘলীয়া শাৰী এই ধৰণে আচলতে যিফালে চাব কেৱল এই ভক্তৰ সোঁত বৈছে আৰু পুনৰবাৰ আমি কামাখ্যা ধামৰ পৰা সেই পৰিৱেশটো দেখুৱাইছোঁ আজি তৃতীয়টো দিনৰ অম্বুবাচী মহাযজ্ঞৰ এয়া হৈছে পৰিৱেশ গতিকে ভক্তসকল আছে যদি সম্ভৱ হয় কিছু ভক্তৰ সৈতে কথা পাতিম কিন্তু পৰিৱেশ কথা পতাৰ একেবাৰেই নাই কাৰণ তেওঁলোকক সময় তেওঁলোকক দিয়া হোৱা নাই তেওঁলোকক অতি সোনকালে তেওঁলোকে যাতে পৰিক্ৰমা কৰি তেওঁলোক ওলাই যায় সেয়া তেওঁলোকক ইতিমধ্যেই আহ্বান জনাইছে প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে মই কৈছোঁৱেই যে স্কাউট গাইডেই হওক বা অসম আৰক্ষীয়ে হওক বজৰং দলেই হওক স্বেচ্ছাসেৱকসকলেই হওক তেওঁলোক এই মুহূৰ্তত আছে আৰু এই ধৰণে যিটো যান জঁট বা এই ধৰণে যিসকল লোক তেওঁলোকক অধিক লোকক সমবেত হৈ থাকিবলৈ দিয়া হোৱা নাই যিমান পাৰে সোনকালে তেওঁলোকক পৰিত্ৰাণ কৰিবলৈ ইতিমধ্যে আহ্বান জনাইছে গতিকে যিসকল ভক্ত আহিছে অকণমান দূৰৰ পৰাই তেওঁলোকৰ সৈতে আমি অকণমান বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰিম কিন্তু মই কৈছোঁৱে যে এই মুহূৰ্তত তেওঁলোকৰ সৈতে বেছি সময় আমি কথা এইকাৰণে পাতিব নোৱাৰোঁ কাৰণ যথেষ্ট ইতিমধ্যে এটা ভিৰ ইতিমধ্যে পৰিলক্ষিত হৈছে কিছু লোক আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম কিন্তু তাৰ পূৰ্বে পুনৰবাৰ পৰিৱেশটো দেখুৱাইছোঁ অম্বুবাচী মহাযজ্ঞৰ আজি তৃতীয়টো দিনৰ এয়াই হৈছে পৰিৱেশ আৰু এক সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশ মই কৈছোঁ মেলা সদৃশ পৰিৱেশ নহয় মেলা পৰিৱেশ নহয় আধ্যাত্মিক পৰিৱেশৰ এটা সূচনা হৈছে আৰু এই ধৰণে ভক্তসকলে ক'ব জয় মা কামাখ্যা জয় মা কামাখ্যা জয় মা কামাখ্যা জয় মা কামাখ্যা মই অসমৰ পৰাই ভাল লাগিল আৰু এই ধৰণেই ভক্তসকল আহিছে জয় মা কামাখ্যা মই জোৰবাট পৰা আছোঁ জোৰবাট ঠিক আছে বেছি কথা পাতিব নোৱাৰিম কাৰণ ভিৰ যথেষ্ট আমি হ'বলৈ দিব এই মুহূৰ্তত নোৱাৰোঁ গতিকে আৰক্ষীক সহযোগ কৰিছোঁ কিন্তু তেওঁলোকে কৈছে ডাঙৰকৈ জয় মা কামাখ্যা জয় মা কামাখ্যা পূজাই পৰা তেওঁলোকে আহিছে ক'ৰ পৰা চানমাৰী পৰা ভাল লাগিছে চানমাৰীৰ পৰা আহিছে হুজাৰ পৰা আহিছে বহিৰাষ্ট্ৰৰ পৰাও তেওঁলোক আহিছে বহিৰাজ্যৰ পৰা আহিছে ক'ৰ পৰা নলতলি পৰিৱেশ যথেষ্ট দূৰ দূৰণিৰ পৰা লোকসকল আহিছে কিন্তু তেওঁলোকক এই মুহূৰ্তত আচলতে ইয়াত থাকিবলৈ আচলতে তেওঁলোকক অনুমতি দিয়া হোৱা নাই যিমান পাৰে সোনকালে তেওঁলোকে মন্দিৰ পৰিক্ৰমা কৰাৰ পাছত তেওঁলোক এই স্থান পৰিত্যাগ কৰিবলৈ দিয়া হৈছে আৰু তৃতীয়টো দিনৰ এয়াই সেই পৰিৱেশটো আমি দৰ্শকসকলক দেখুৱাই গৈছোঁ আৰু অম্বুবাচী মহাযজ্ঞৰ যি আধ্যাত্মিকতা যি মান্যতা সেই আধ্যাত্মিকতা মান্যতাৰ কথা সকলোৱে আচলতে জানেই যে মা কামাখ্যা 51খন যি শক্তিপীঠৰ সকলোতকৈ শক্তিশালী আচলতে গুৰুত্বপূৰ্ণ যিখন পীঠ সেই শক্তিপীঠে হৈছে মা কামাখ্যা ধাম গতিকে এই ধামলৈ সকলো আহিছে আৰু এই ধৰণে দেখুৱাইছোঁ হাতত বেণ্ডেজ লগাই হ'লেও তেওঁলোকে মা কামাখ্যাৰ ওচৰলৈ আহিছে আৰু
খুব এটা ভাল লগা পৰিৱেশ, এটা আধ্যাত্মিক পৰিৱেশে ইতিমধ্যে বিৰাজ কৰিছে আৰু এই ধৰণে ভক্তসকলে সেৱা তেওঁলোকে লৈছে। ভাল লাগিছে, ধুনীয়া লাগিছে, মান দৰ্শন কৰিব আহিছো। বহুত কষ্ট একদম মই জয় মা কামাখ্যা। ভাল লাগে। জয় মা কামাখ্যা, জয় মা কামাখ্যা, ডাঙৰকে কৈ দিয়ক। জয় কামাখ্যা, কামাখ্যা। ঠিকে আছে, জয় মা কামাখ্যা। আৰু এই ধৰণে আহিছে জয় মা কামাখ্যা। জয় মা কামাখ্যা। জয় মা কামাখ্যা। আচ্ছা, আৰু মই পুনৰবাৰ দেখুৱাইছোঁ এয়া পৰিৱেশ ইতিমধ্যে কামাখ্যা ধামৰ আজি তৃতীয়টো দিনৰ পৰিৱেশ আৰু তৃতীয় দিনত এইধৰণে যথেষ্ট ভক্তৰ ভিৰ আমি পুৱাৰ পৰা সেই দৃশ্যসমূহ দেখুৱাই গৈছোঁ। ভক্তসকল আহিছে, দৰ্শনাৰ্থীসকল আহিছে, পৰ্যটকসকল আহিছে। মাৰ যি আচলতে আস্থা, আমাৰ যি বিশ্বাস, সেই বিশ্বাসে প্ৰতি বছৰে তেওঁলোকক লৈ আহে আৰু এই ধৰণে এইবাৰো তেওঁলোকে আহিছে আৰু এই ভক্তসকলে তেওঁলোকে ইতিমধ্যে মন্দিৰ পৰিক্ৰমা কৰিছে। আৰু পুনৰবাৰ আমি সেই পৰিৱেশটো দেখুৱালোঁ, ইতিমধ্যে ভক্তসকলৰ লগত কথা পাতিছোঁ। মই কৈছোঁৱে যে এইবাৰৰ যি অম্বুবাচী মেলা নহয়, অম্বুবাচী এক প্ৰকাৰ মহাযোগ বুলি কোৱা হৈছে আৰু পূৰ্বৰ যি ধৰণৰ আচলতে এটা পৰিৱেশৰ সূচনা হয়, এটা বিশৃংখল পৰিৱেশৰ সূচনা হয়, সেই বিশৃংখল পৰিৱেশটোৰ পৰিৱৰ্তে এইবাৰ আধ্যাত্মিকতাৰ ওপৰত যথেষ্ট গুৰুত্ব দিছিল প্ৰশাসনে বা ৰাজ্য চৰকাৰেও। সেইধৰণেই পৰ্যটন বিভাগৰ যিগৰাকী মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসেও কৈছিল যে এইবাৰ যথেষ্ট লোকৰ আচলতে সমাগমৰ পৰা তেওঁলোকে অকণমান ৰোধ কৰিবলৈ চেষ্টা কৰিব, আধ্যাত্মিকতাৰ ওপৰত যথেষ্ট গুৰুত্ব দিব, যে বিশৃংখল পৰিৱেশৰ যাতে সূচনা নহয়, মেলা সদৃশ পৰিৱেশৰ যাতে সূচনা নহয়, যিসকল লোক আহিব তেওঁলোকে যাতে সময়মতে ইয়াত প্ৰৱেশ কৰিব পাৰে, সময়মতে যাতে তেওঁলোকে প্ৰস্থান কৰিব পাৰে তাৰ ব্যৱস্থা ইতিমধ্যে কৰি দিয়া হৈছিল। এই ধৰণে তেওঁলোকক নীলাচলৰ বুকুত তেওঁলোকক ৰাতিৰ ভাগত থাকিবলৈ দিয়া হোৱা নাই, ইয়াত খোৱা লোৱাৰ ব্যৱস্থা আচলতে তেওঁলোকক দিয়া হোৱা নাই, যাতে এই নীলাচলৰ বুকু যাতে কদৰ্যময় কৰিব নোৱাৰে তাৰ বাবে ইতিমধ্যে আহ্বান জনাইছিল। গতিকে তেওঁলোকক যিখিনি সময়ত তেওঁলোক এই স্থানলৈ আহিছে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত যাতে তেওঁলোকে গুৰুত্ব দিয়ে, এই ধৰণৰ কেতবোৰ নীতি নিৰ্দেশনা দিয়া হৈছিল। গতিকে আজিৰ তাৰিখলৈকে আৰু এই সময়খিনিলৈকে সেই নীতি নিৰ্দেশনাসমূহ সম্পূৰ্ণভাৱে পালন কৰি এই মুহূৰ্তলৈকে অম্বুবাচী যি মহাযোগ সেয়া সুচাৰুৰূপে পৰিচালনা হৈ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।